Hello viewers, welcome back to my YouTube channel. You are watching your study hub. তো ভিউৱাৰ্ছ, আজি ইলেকশ্যন কমিশ্যনৰ পৰা BTCৰ ইলেকশ্যনৰ ডেটটো ঘোষণা কৰি দিলে। অৰ্থাৎ BTCত MCC লাগু হৈ গ'ল। গতিকে যি BTC চৰকাৰে LP, UP আৰু গ্ৰেড 3, গ্ৰেড 4ৰ যি মেৰিট লিষ্ট দিয়া কথা আছিলে সেয়া এতিয়া আৰু দিব নোৱাৰিব, কিয়নো কোড অফ কণ্ডাক্টটো লাগু হৈ গ'ল। এইটো এটা BTC চৰকাৰৰ বিগ ফেইলিয়াৰ বুলি ক'ব পাৰোঁ, কিয়নো BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে এই LP, UPৰ যি মেৰিট লিষ্ট এক সপ্তাহ আগতে দিয়া হ'ব বুলি, কিন্তু সেয়া আৰু নহ'ল যিহেতু MCC ইলেকশ্যন কমিশ্যনে লগাই দিলে। গতিকে এতিয়া কোনটো দলৰ চৰকাৰ আহিব সেইটোৱে চাবলগীয়া বিষয়। তো ভিউৱাৰ্ছ, ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।